বিয়া বুলি ক'লে বিয়াৰ খানাটো মেইন হয় নহয়নে বাৰু? হেল্ল' এভৰিৱান, আজি আছে আমাৰ পেহীৰ ছোৱালী ৰিমিবাৰ বিয়া আৰু তাৰ কাৰণে সাজি কাচি ওলাই গৈছোঁ বিয়াৰ ঘৰলৈ। আৰু এইফালে মোক কেনেকুৱা লাগিছে জনাব। প্ৰথমতে আমাৰ কইনাৰ চিনাকিটো কৰাই দিওঁ আপোনালোকক। এয়া আমাৰ কইনাৰ ৰিমিবা, এয়া কইনাৰ মাক, দেউতাক, ডাঙৰ বায়েক আৰু এইফালে আমাৰ কইনাৰ মাজু বায়েক। আৰু এইফালে আমাৰ আদৰণিত ৰখি আছে আমাৰ কইনাৰ মামীয়েক মোমায়েক, মানে আমাৰ পিনু খুৰী আৰু জুন্তি দাদা। নিজৰ পৰিয়ালৰ বিয়াই হওক বা বেলেগৰে বিয়া হওক, এই যে ৰভাৰতলিলৈ সোমাই যোৱাখনতে ইমান বেছি লাজ লাগে। বাৰু মোৰো হয় নে আপোনালোকৰ হয় জনাব নাপাহৰিব। চিনাকি পৰ্বটো ইমানতে সামৰণি কৰি এতিয়া খাবলৈ গৈছোঁ, কাৰণ দুপৰীয়া সময় ভোকো লাগিছে আৰু নিজৰ মানুহখিনিয়ে সোনকালে খাই ল'লে পিছলৈ আমাৰ আলহীবোৰক শুশ্ৰূষা কৰিবলৈ ভাল হয়। আৰু আপোনালোকেতো জানেই মোৰ কাৰণে খানাটো সদায় মেইন হয়, মানে ফাৰ্ষ্টতে আহে। আৰু এইফালে খাই আছোঁ পোলাও, মটন, চলে ভটোৰে, মাটিমাহৰ তৰকা, ড্ৰাই ভাজি এটা, ৰসগোল্লা আৰু ক্ৰীম, লগতে গাজৰৰ হালোৱা। আৰু শেষত এখন মিঠা পানেৰে মুখনি মাৰি পেলাই এয়া কইনাৰ ওচৰত বহিছোঁগৈ ফটো তুলিবৰ কাৰণে। কইনা আজি খুব বিজি, মানে যিহেতু আলহী বহুত আহিছিলে। এইফালে আমাৰ সকলো পৰিয়ালৰ মানুহকে অকণমান দেখাই দিছোঁ। আৰু দিনটো যে ইমান পটককৈ গ'ল, সন্ধিয়া হোৱাৰ লগে লগে আমি সকলোৱে বিহু মাৰিলোঁ। আৰু এনেকৈ নাচি বাগি যে দিনটো কেনেকৈ পটককৈ পাৰ হৈ গ'ল গমকে নাপালোঁ। এইফালে আমাৰ কইনাৰ ৰেডি, দৰা যিহেতু আহিলে। আৰু এইফালে আমাৰ সুদূৰ নগাঁৱৰ পৰা আমাৰ দৰা আহি পালেহিয়ে, লগতে সামাজিক নিয়মত বিয়াখনো চলি আছে। বিয়া চলি থকাৰ মাজতে আকৌ আমি ৰাতিৰ সাজ খাবলৈ গ'লোঁ। এইফালে ৰাতিৰ সাজৰ বিশেষ আছিলে ভাপত দিয়া মাছ, মানে ফইল পেপাৰত দিয়া মাছ, লগতে হাঁহৰ মাংস। এনেকৈ ধুনীয়াকৈ খাই বৈ আমাৰ বিয়াখনো সম্পন্ন হ'ল। তেনেহ'লে আজি মোৰ বিয়াৰ মিনি ব্লগটো ইমানেই আছিলে। কেনে লাগিলে জনাব, আৰু যদি ফ'ল' কৰা নাই ফ'ল' কৰিব নাপাহৰিব।